মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোক দুইজনকে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাটোৰ পৰা সবিনয়ে বিনম্ৰভাৱে আকৌ সুধিছোঁ যে এই বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখ্যমন্ত্ৰীত্বৰ কালত মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ৰ শিক্ষামন্ত্ৰীত্বৰ কালত আমাৰ এই যে 5 বছৰ আমি আলোচনা কৰি থাকিলোঁ আপোনালোকৰ লগত আৰু যিখিনি আইন সংশোধনী কৰিবলগীয়া আছিল আপোনালোকে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিখিনি ৰক্ষা কৰি আইনখনৰ শুধৰণিখিনি আনি খুব সোনকালে গেজেট নটিফিকেশ্যনখন উলিয়াই আমাৰ আপোনালোকৰ চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে অৰ্থাৎ 26ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগতে আমাক নিযুক্তি দিব নে নিদিয়ে বা আমাৰ প্ৰাদেশিকৰণৰ কামখিনি সমাপ্ত কৰিব নে নকৰে এই কথাখিনি ৰাজহুৱা কৰিব লাগে। আপুনি এতিয়া লাহেকৈ বিষয়টোৰ পৰা লাহে লাহে দেখিছোঁ এইটো আঁতৰি ফুৰিব ধৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাক সুধিছোঁ বা মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয় আপোনাক সুধিছোঁ, আপোনালোকে আমাৰ যি বিষয়টো এই যে প্ৰাদেশিকৰণৰ বিষয় বিধানসভাত যে এখন আশাপূৰ্ণ বিধেয়ক আনিলে, যিখন বিধেয়কত আমাৰ লগত 5 বছৰ আলোচনা কৰি যিখিনি বিষয়ত আপোনালোকে প্ৰতিশ্ৰুতি দিছিল শিক্ষকৰ নিযুক্তিৰ তাৰিখ 31/12/2018 কৰিব, ডাইচ কোড 18-19 কৰিব, ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো 5টাকৈ কমাই ধৰিব, প্ৰতিটো পৰ্যায়ৰ শিক্ষানুষ্ঠানত 5% ক্ষেত্ৰত কিছু সকাহ দিব, এই যে যিবিলাক কথা আপোনালোকে এই 5 বছৰ আমাক কৈ আহিছিল এই কথাবিলাক বা এই দিয়া প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰি আইনখনৰ সংশোধনীৰ ব্যৱস্থা এইকেইদিনৰ অৰ্থাৎ খুব কম দিনৰ ভিতৰত গেজেট নটিফিকেশ্যনটো ওলাব নে নোলায় আৰু এতিয়া কি কৰিব আপোনালোকে স্পষ্ট কৰক কিয় এই বিষয়টোৰ পৰা লাহে লাহে আঁতৰিব খুজিছে। এতিয়া যোৱাকালি আপোনালোকৰ কেবিনেট হৈছে, কেবিনেটৰ কথাবিলাক চাইছোঁ, ইতিমধ্যে আপোনালোকৰ গাত নিৰ্বাচনী বতাহ লাগি গৈছে, নিৰ্বাচনী বতাহৰ বা নিৰ্বাচনী ভাষণৰ নিচিনাকৈ আপোনালোকৰ ভাষণবিলাক আৰম্ভ হৈছে। আমাক দিয়া প্ৰতিশ্ৰুতি বা আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিক ন্যায্যতা দিয়াৰ যি প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কৰিছে এইটো ৰক্ষা হ'ব নে নহয়। আজি চাইছোঁ যে আপুনি প্ৰতিশ্ৰুতিৰ পৰা একদম প্ৰাপ্তিলৈকে আপুনি এটা মেছেজ লিখিছে, লিখি তাতে এই কালি পাছ কৰা ল'ৰা ছোৱালীখিনিক আপোনালোকে এডভাৰটাইজ কৰি পেলাই তেওঁলোকক বাৰু নিযুক্তি দিব, এইটো আমি ধৰি লৈছোঁ। আৰু এটা কথা চাব যে আপোনালোকে নিযুক্তি বাকীবিলাকত যি দিছে আৰু নিযুক্তি দিয়াত আমি বেয়াও পোৱা নাই, আমিয়ে পঢ়ুৱা ল'ৰা ছোৱালী আপোনালোকে নিযুক্তি দিছে, মেৰিট বেচিছত দিছে, ভাল পাইছোঁ। কথাটো হ'ল এই যিখিনি ল'ৰা ছোৱালী এতিয়া চাকৰি পাব তাৰ ভিতৰৰ 40% ল'ৰা ছোৱালী বা 30% ল'ৰা ছোৱালী ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পৰা ওলাই যোৱা, সেয়া LP স্কুলেই হওক, ME স্কুলেই হওক, হাই স্কুলেই হওক, ছিনিয়ৰ ছেকেণ্ডাৰী হওক বা কলেজে হওক। আমি এতিয়াও প্ৰায় 40% ছাত্ৰ ছাত্ৰী আমি ভেঞ্চাৰ স্কুলবিলাকত আমি পঢ়াই শুনাই আমি তেওঁলোকক এই গণতান্ত্ৰিক দেশখনত এজন সুনাগৰিক হোৱাৰ কাৰণে আমি উলিয়াই দি আছোঁ। কিন্তু আমাৰ অৱস্থাটোৰ কথা কিয় চিন্তা কৰা হোৱা নাই, কেতিয়া কৰিব আপোনাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰতো মুখ্যমন্ত্ৰী ইতিমধ্যে আপুনি নিজেই ঘোষণা কৰিছে যে নিৰ্বাচনী অধিসূচনা ঘোষণা কৰিব হ'লেই আৰু 1 মাহ আছে। তাৰমানে কি আমাক আকৌ ওলোমাই থ'ব নেকি? এই যে ললিপপবিলাক দি এই মাননীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু মহোদয়ক যে আপুনি আমাৰ লগত আলোচনা কৰিবৰ কাৰণে 5 বছৰ লুকাই থৈ দিলে, আপুনি যে ৰণোজ পেগু আমি যেতিয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিব খোজোঁ তেতিয়াই শিক্ষামন্ত্ৰী মহোদয়ে মাতি নিয়ানি কয় যে মোকে আলোচনা কৰিব দিছে মুখ্যমন্ত্ৰী মহোদয়ে, মই মুখ্যমন্ত্ৰীৰ হৈ কথা পাতি আছোঁ। এতিয়া শিক্ষামন্ত্ৰীয়ে দিয়া কথাখিনি এতিয়া মুখ্যমন্ত্ৰীৰ হৈ কথা পাতি থকা মানুহজনৰ কথাখিনি আমি মুখ্যমন্ত্ৰী বুলিয়ে ধৰি লৈছোঁ, ধৰি লৈ কথা পাতিছোঁ। তাৰপিছত এতিয়া দেখিছোঁ যে আচলতে আপুনি প্ৰতিশ্ৰুতিবিলাক কিছুমানৰ ক্ষেত্ৰত প্ৰাপ্তিলৈকে ৰূপান্তৰিত কৰিছে আৰু
আমাক মানে এই মিছা প্ৰতিশ্ৰুতিবিলাকে দি থাকিব নে আচলতে প্ৰতিশ্ৰুতিটো ৰক্ষা হ'ব আৰু অধিসূচনাৰ আগত আমি ন্যায় পাম? কি হ'ব স্পষ্ট কৰক। মই আগতেও এটা ভিডিঅ' বনাই কৈছোঁ, যদি প্ৰাদেশিকৰণ কৰিব নোৱাৰে, আপুনি যদি আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, কাৰণ শিক্ষামন্ত্ৰী মহোদয়ক কথাবিলাক কৈ লাভ নাই, তেওঁৰ কোনো ক্ষমতাও নাই, তেওঁ কৰিবও নোৱাৰে, আলোচনা কৰি সিদ্ধান্তও দিব নোৱাৰে। আৰু তেওঁ ইতিমধ্যে যিবিলাক কথা আমাৰ লগত আলোচনা কৰিছিল তাৰে এটা কথাও নি মানে বিধানসভালৈ লৈ যাব পৰা নাই। তেওঁৰ সেইখিনি ক্ষমতা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে এই ভিডিঅ'টোৰ যোগেদি মানে প্ৰত্যক্ষভাৱে মই সুধিছোঁ বুলি কৈছোঁ, প্ৰত্যক্ষভাৱে, কাৰণ আপুনি ছ'চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় মানুহ, আমাতকৈও সক্ৰিয়। আপুনি লাইভ কৰে, আজিয়ে দুটা লাইভ কৰিছে, গতিকে আপুনি লাইভ কৰে যেতিয়া আপোনাৰ ফেচবুকত বা আপোনাৰ পেজত বা আপোনাৰ হেৰিত আমি যিহেতু টেগ কৰি দিওঁ, আপুনি নিশ্চয় পায়। আপুনি পাই উঠাৰ পিছতো মনে মনে কিয় থাকে? আপোনাকতো বহুত কথা কোৱা হৈছে, তাৰপিছতো আপুনি মনে মনে কিয় থাকে? আৰু বাকী একো কৰিব নোৱাৰিলেও মই এটা কথা কৈ আছোঁ যে আমাৰ স্কুলবিলাক আপুনি অহাকালি এই ভিডিঅ'টো পোৱাৰ পিছতে আপুনি এটা প্ৰেছ মিট দিয়ক, দি আপুনিতো যি ইচ্ছা তাকে কৰিবই পাৰে বৰ্তমান অসমখনত, মানে আপুনিয়ে সকলোবিলাক, গতিকে আপুনি যি ইচ্ছা তাকে কৰিব পাৰে, কৰক। এই স্কুলবিলাক যদি প্ৰাদেশিকৰণ নকৰে তেতিয়াহ'লে স্কুলবিলাক আপুনি কেনেকৈ পাৰে, আপোনালোকে আপোনাৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে এইবিলাকক প্ৰতিটো সমষ্টিৰ বিধায়কক আপুনি নিৰ্দেশ দিয়ক যে আপোনালোকে নিজে গৈ যিবিলাক যাৰ সমষ্টিত যেইখন ভেঞ্চাৰ স্কুল আছে তাতে তালা লগাই দিয়ক। দি উঠি আপুনি আনুষ্ঠানিকভাৱে ঘোষণা কৰক, কি বুলি ঘোষণা কৰে কৰক, আমাক আশ্বস্ত কৰক। নতুবা আপুনি এটা কামো কৰিব পাৰে যে এই স্কুলবিলাক বন্ধ কৰি দি আমাক আপুনি গুৱাহাটীত এদিন মাতক, মাতি উঠি আপোনাক গুলিয়াই মাৰক, আমাৰ এই ভেঞ্চাৰ শিক্ষকবিলাকক। এনেকৈ আৰু মৰিব নিদিব, এনেকৈ আৰু আমাক যাতনা দি নাথাকিব। আমাৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকে আপোনাৰ কাৰণে কিন্তু বহুত কষ্ট পাইছোঁ, আমাৰ শিক্ষকবিলাকে বহুত কষ্ট পাইছে, আমাৰ পৰিয়ালবিলাকে বহুত কষ্ট পাইছে আপোনাৰ কাৰণে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছোঁ, আপোনাৰ কাৰণে আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকে বহুত কষ্ট পাইছে। কিয় সময় ইমান লাগিছে আপোনাৰ? 2022 চনৰ পৰা 25 চন পালে, 2025 চনৰ জানুৱাৰী মাহত আপুনি ঘোষণা কৰি এতিয়া ডিচেম্বৰ শেষ হ'ব আৰু 2-3টা দিন আছে মাত্ৰ 2025 চনটো, তাৰপিছত অধিসূচনালৈ আৰু 1 মাহ আছে। কি কৰিব আপুনি কওকচোন? আৰু সেইকাৰণে আপোনাৰ মানে মই সৎ সাহস বুলিয়ে কৈছোঁ, আপোনাৰ সৎ সাহস নাই আমাৰ লগত আলোচনা কৰিবৰ কাৰণে, আমাৰ মুখামুখি হ'বৰ কাৰণে আপোনাৰ সৎ সাহস নাই। আপুনি বহুত ডাঙৰ লেকচাৰবিলাক মাৰি থাকিলে কি হ'ব? আপুনি যদি প্ৰকৃততে মানে এজন মানৱ দৰদী হ'লহেঁতেন, প্ৰকৃততে যদি আপোনাৰ মন মগজুত মানুহৰ মানে আমাৰ নিচিনা মানুহবিলাকৰ, এই মানুহবিলাকৰ মানুহ নামৰ প্ৰাণীটোৰ ওপৰত যদি আপোনাৰ অকণমান মমতা থাকিলহেঁতেন, আপুনি যি ক্ষমতা পাইছে এই ক্ষমতাৰে আমাক উপকাৰ কৰিব পাৰিলেহেঁতেন। আৰু উপকাৰো নহয়, আমাক ন্যায় দিব লাগে, আমাক ন্যায় দি উপকাৰ কৰিব লাগে। আমাক প্ৰাদেশিকৰণ কৰিব লগা হোৱাৰ লগে লগে আপুনি পেট্ৰলৰ দাম, ডিজেলৰ দাম আৰু অন্যান্য কিবা কিবি কথা কয়। আমিতো দেখি আছোঁ, শুনি আছোঁ, আমিতো অন্ধ নহয়, দেখি আছোঁ। আপুনি হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ মানুহবিলাকক আপুনি মানে IBSত পিছত দৌৰাই ফুৰিছে। গোটেই সমষ্টিবিলাকত এতিয়া পইচা দিব একাউণ্টত, আমি বেয়া নাপাওঁ। আমাৰে হয়তো কোনোবা বাই ভনী, মা বা মাহী পেহীয়ে পাব, বেয়া পোৱা নাই, আমাকো দিয়ক। আমি পঢ়োৱা ল'ৰা ছোৱালীক সেৱাৰ পৰা চাৰ্টিফিকেট দিয়ে, আমি পঢ়া ল'ৰা ছোৱালীক কাউন্সিলৰ পৰা চাৰ্টিফিকেট দিয়ে, আমি পঢ়া ল'ৰা ছোৱালীক ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট দিয়ে, আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে লেপটপ পায়, আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে স্কুটি পায়, আৰু আমাক আপোনালোকে বঞ্চিত কৰি ৰাখিছে। কিমান মানে বেয়া কাম কৰিছে আপুনি এবাৰ ভাবকচোন। আৰু কিমান নিকৃষ্ট কাম কৰিছে আপুনি এবাৰ ভাবক, ভাবি আপুনি সিদ্ধান্ত লওক। আমাৰ এই শিক্ষা ক্ষেত্ৰত এটা ভাল সিদ্ধান্ত লওক। আমি যদি আমাক আপুনি মাৰি নেপেলাই, আমি হয়তো পৰিয়ালটোৰ কাৰণে জীয়াই থাকিব লাগিব। আমি হাল কোৰ কৰি খাম বা খেতি কৰি খাম, বেলেগ কিবা কৰি খাম, কিন্তু স্কুলখন চলি থকালৈকে, ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ আহি থকালৈকে আমি স্কুল কৰি থাকিব লাগিব, যেতিয়ালৈকে আহি থাকে, যেতিয়ালৈকে আপুনি তালা মাৰি নিদিয়ে। আৰু আমি তালা মাৰিব নোৱাৰোঁ, এইটো বিদ্যা মন্দিৰ হয়, এই বিদ্যা মন্দিৰত আমি তালা লগাব নোৱাৰোঁ। আপুনি কিন্তু পাৰিব। আপোনাক যি দেখিছোঁ, এই যে 5 বছৰ, আমাক 5 বছৰ বুলিয়ে নহয়, আপুনিতো কংগ্ৰেছত থাকোঁতে 15 বছৰ শিক্ষামন্ত্ৰী,
বিজেপিত আহিও 5 বছৰ শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী আৰু এতিয়া স্বয়ং মুখ্যমন্ত্ৰী। তাৰপিছতো আমি ন্যায় নাপাওঁতে আপোনাক আমি ইয়াৰ পিছতো আপোনাক মানে কি ক'ম, ভাষা নোহোৱা হৈ গৈছে, ভাষা হেৰাই গৈছে। গতিকে আপুনি সিদ্ধান্ত লওক, কাৰণ আপোনাৰ মন্ত্ৰীসভাখনত দেখিছোঁ কোনোৱে সিদ্ধান্ত ল'ব নোৱাৰে। বিধানসভাত দেখিলোঁ আচলতে এই বিলখনত আপোনাৰ দলৰে 2-4জন বিধায়কে সংশোধনীৰ কথাখিনি ক'লে, তাৰপিছতো শিক্ষামন্ত্ৰী অলৰত হৈ থাকে, কাৰণ আগত কেবিনেট হৈছে, কেবিনেটত আপুনি যি নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে তাকেই কৰিছে। শিক্ষামন্ত্ৰীও নিৰূপায়, শিক্ষামন্ত্ৰীৰ হাতত কোনো ক্ষমতাই নাই। তেওঁক আপুনি এজন মানে বুৱাই ধৰিছে কেৱল ডিপাৰ্টমেণ্টটো চাবৰ কাৰণে। আপুনি গমে পায়, আমি আৰু বিতৰ্কিত কথাবিলাক নকওঁ। গতিকে আপুনি সিদ্ধান্ত ল'ব পাৰিব, হয় আমাক পাতিশীলন কৰক, নহয় স্কুলবিলাক বন্ধ কৰি দিয়ক। একদম হাত জোৰ কৰি কৈছোঁ। ধন্যবাদ।